কবি কবি অন্তৰীক্ষ পিল পলায়ন শ্ৰমৰ দ্ৰুমিল আদি কৰি এই 9জন সিদ্ধই যেতিয়া নিমিৰজাৰ যজ্ঞস্থলীত উপস্থিত হ'ল বাদ্যযজ্ঞ সমনিৰ সৈতে ৰজাই তেৰাসৱক অতিথি সৎকাৰ কৰাৰ পাছত যেতিয়া 9জন সিদ্ধৰ উপলক্ষ কৰি 9টা প্ৰশ্ন কৰিলে আৰু সেই 9টা প্ৰশ্ন যদিও ৰজাই তেওঁৰ জ্ঞান আহৰণৰ কাৰণে কৰিছিল তথাপিতো প্ৰভু ভগৱন্তৰ কৃপাত এই ধৰাধামত মনুষ্যৰ লোকসকল তৰিবৰ কাৰণে আৰু ভগৱন্তৰ ধৰ্ম ৰক্ষা কৰিবৰ কাৰণে আৰু প্ৰভু ভগৱন্তৰ যি গুণ নামৰ মহাত্ম প্ৰকাশ সেই গোটেইখিনি জগতত বিলাবৰ কাৰণে আধাৰ হিচাপে লৈছে ভগৱন্ত কৃষ্ণই নিমিৰজাক। নিমিৰজাই যদিও তেওঁৰ মনৰ মাজত সৃষ্টি হোৱা প্ৰশ্নকেইটা কৰিছে এই 9জন সিদ্ধক, সেই প্ৰশ্নকেইটা আমাৰ কাৰণেহে কৰিলে। যদি ৰজাই প্ৰশ্নকেইটা নকৰিলেহেঁতেন তেতিয়া আমাৰ কাৰণে এই ভাগৱত শাস্ত্ৰত এই কথাকেইটা আমি আজি শুনিবলৈ নাপালোহেঁতেন। সেইকাৰণে এয়া গুৰুজনৰ কৃপা, এয়া ভগৱন্তৰ কৃপা। সেইকাৰণে ভগৱন্ত কৃষ্ণই নিজৰ গুণ চৰিত্ৰ মহাত্ম নামৰ মহাত্ম তত্ত্ব জগতত বিলাবৰ কাৰণে তেওঁ নিজৰ ভকতৰ জৰিয়তে এটা মাধ্যম হিচাপে লৈ জগতৰ কল্যাণ সাধন কৰিবৰ কাৰণে প্ৰয়াস কৰিছে। তাৰ জ্বলন্ত প্ৰমাণ এয়া। আৰু তাৰ আগতেই নিমিৰজাক এই 9জন সিদ্ধই এই বেদান্ত তত্ত্ব অৰ্থাৎ ভাগৱতৰ তত্ত্ব সম্পৰ্কে ভাগৱতত ভগৱন্তৰ গুণনাম সন্নিৱিষ্ট এই ভাগৱত ধৰ্ম সম্পৰ্কে ক'বৰ কাৰণে 9জনে 9টা প্ৰশ্নৰ উত্তৰ দিয়াৰ প্ৰাক মুহূৰ্তত ভাগৱত ধৰ্ম কথন সম্পৰ্কে অকণমান মাত্ৰ একলম পদ গুৰুজনাই ইয়াত নিবন্ধ কৰিছে আৰু ইয়াত ভাগৱত ধৰ্মৰ লক্ষণ সম্পৰ্কে উল্লেখ কৰিছে। তো ভাগৱত ধৰ্ম কাক কয়? আমি ভাগৱত ধৰ্ম বুলি ক'লেই নহ'ব, তাৰ কিছুমান লক্ষণ আছে। সেই লক্ষণখিনি ইতিমধ্যে উল্লেখ কৰিলে। ভগৱন্তই উল্লেখ ইয়াত কৰিছে আমাৰ গুৰুজনে যে ভাগৱতৰ লক্ষণ আছে, 10টা লক্ষণ ভাগৱতৰ আছে, আপোনালোকে পাইছে সৰ্গ বিসৰ্গ আদি কৰি। এতিয়া প্ৰভু ভগৱন্তই কৃপা কৰি যিবিলাক জ্ঞান কৰ্মমাৰ্গৰ কথা, যিবিলাক জ্ঞানৰ কৰ্মমাৰ্গৰ আধাৰত তপ জপ যাগযজ্ঞ পূজা পাতল স্তুৰ শ্ৰাদ্ধ পিণ্ড হোমব্ৰত ইত্যাদি, সেই কথাবিলাক যিহেতু ভগৱন্ত কৃষ্ণৰ বেদান্তৰ বস্তু নহয়, বেদান্ত সাৰ বস্তু নহয়, নোহোৱাৰ কাৰণে সেই কথাখিনি ভগৱন্তে নিজে প্ৰকাশ নকৰি ঋষিসকলৰ মুখেৰে সেই কথাখিনি প্ৰকাশ কৰালে। কোনখিনি ঋষিসকলৰ জৰিয়তে? যাৰা সমস্ত ঋষিয়ে 1000 বছৰ যজ্ঞ কৰিও গাবিলাক ধোঁৱা বৰণীয়া হ'ল, তেওঁলোকৰ আয়ুসটো এনেই পঠিয়ালে, তেওঁলোকৰ শ্ৰম পণ্ড হ'ল আৰু তেওঁলোকে ঈশ্বৰক চিন্তা কৰিব নোৱাৰিলে বা ঈশ্বৰত অৰ্পণ কৰা কৰ্মখিনি সিদ্ধি নহ'ল। সেই জ্ঞান কৰ্মৰ মাজত থকা ঋষিসকলৰ যিসকলৰ জ্ঞান গৌৰৱ, তেওঁলোকৰ জাতি গৌৰৱ ইত্যাদিবিলাকত প্ৰৱৰ্তন থাকি তেওঁলোকে এই জ্ঞান কৰ্মমাৰ্গত ৰত হৈ থাকিল, সেইসকলৰ জৰিয়তে এই জ্ঞান কৰ্মমাৰ্গৰ ধৰ্মখিনি প্ৰচাৰ কৰালে যে তোমালোকে যাগ যজ্ঞ পূজা পাতল ইত্যাদি কৰা। কিন্তু ভগৱন্তই কৃপা কৰি তেওঁ নিজৰ ধৰ্মখিনি নিজেই প্ৰকাশ কৰিলে। যিহেতু ভগৱন্তৰ ধৰ্ম হৈছে নাম ধৰ্ম সাৰ জগতত, সেইকাৰণে এই নাম ধৰ্ম বস্তুটো যদি আনক দি দিয়া হয়, অপাত্ৰ যদি দান কৰা হয়, তেতিয়াহ'লে নাম ধৰ্ম মহাত্মটো নাইকিয়া হৈ যাব। সেইকাৰণে ভগৱন্তই কৃপা কৰি নিজৰ ধৰ্মটো নিজে প্ৰকাশ কৰিলে।
আৰু সেই নিজৰ ধৰ্মটো প্ৰকাশ কৰিবৰ কাৰণে ভগৱন্তই মাধ্যম হিচাপে দিছে এই 9জন সিদ্ধ, যাৰা সমস্ত ভগৱন্তৰ পৰম ভকত। তেওঁলোকে বাসনা শূন্য, কামনা শূন্য। তেওঁলোকে আমাৰ বনিয়াপে কোৱাৰ নিচিনা এই জগতৰ কামনা বাসনাৰ যিকোনো প্ৰপঞ্চই, মায়াৰ প্ৰপঞ্চই তেওঁলোকক আৱৰি ৰাখিব নোৱাৰে। সেই তেনে এজন সিদ্ধ, কবি সিদ্ধ, সেই কবি সিদ্ধই বেদান্তৰ তত্ত্ব ব্যাখ্যা কৰিছে। বেদৰ অন্তঃসাৰ বস্তু ভাগৱত। বেদত সুপ্তভাৱে গুপ্তভাৱে ভগৱন্তৰ নাম উল্লেখ আছে, ভগৱন্ত তাত লুকাই আছে। কিন্তু যিখিনি অজ্ঞানী লোক, যিখিনি জ্ঞান কৰ্মমাৰ্গত ৰথ হৈ থকা লোক, সেইসকলৰ কাৰণে বেদৰ বাকী ওপৰত থকা জ্ঞান কৰ্মমাৰ্গখিনি উল্লেখ কৰিছে। কিন্তু ভগৱন্ত গুপ্তভাৱে, তেতিয়া বেদৰ গুপ্ত বিত্ত নাৰায়ণ দৈৱকীত সন্ত সাক্ষাতে ভৈলা বিদিত। সেই দৈৱকী সন্ত সাক্ষাৎ বিদিত হোৱা ভগৱন্তৰ গুণনাম প্ৰকাশ কৰিবৰ কাৰণে আৰু বেদান্ত তত্ত্ব সাৰ মহাভাগৱতৰ তত্ত্ব ব্যাখ্যা কৰিবৰ কাৰণে এই 9জন সিদ্ধক নিৰ্বাচন কৰি নিমিৰ্জাৰ এই যজ্ঞলৈ অনিমন্ত্ৰিতভাৱে ভগৱন্তে কৃপা কৰি পঠাই দিয়ে, যাৰ কাৰণে আজি তেওঁলোকৰ কৃপাত আজি আমি এই ব্যাখ্যা এই জগতৰ প্ৰচাৰ হৈছে আৰু লোক সমস্ত তৰিব পাৰিছে। তেওঁ কবি নিগদতি শুনি সম্প্ৰতি কহোঁ বেদান্তৰ তত্ত্ব, স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত। কবিয়ে কৈছে, হেৰা ৰাজা শুনা, এতিয়া তুমি শুনা, মই তোমাৰ আগত বেদান্ত তত্ত্বৰ কথা কওঁ। তুমি যিহেতু প্ৰশ্ন কৰিলা বেদান্ত তত্ত্ব আত্যন্তিক সুখ কি, ভাগৱত ধৰ্ম কি, এই প্ৰশ্নকেইটা কৰিছা। গতিকে স্বভাৱে যি কৰে দান হোম মহা তপ জপ তীৰ্থ ব্ৰত, দান হোম তপ জপ যাগ যজ্ঞ পূজা পাৰ্বণ ইত্যাদি এইবিলাক জ্ঞান কৰ্ম মাৰ্গৰ বস্তু। 3টা মাৰ্গ আছে, জ্ঞান কৰ্ম আৰু ভক্তি। এই জ্ঞান কৰ্ম মাৰ্গত ভক্তিটো শূন্য, তাত ভক্তিৰ প্ৰভাৱ নাই। সেইকাৰণে ইয়াত কোৱা হৈছে বেদান্তৰ তত্ত্ব, বেদৰ অন্তৰ সাৰ বস্তু যিটো তত্ত্ব হিচাপে ভগৱন্তৰ প্ৰকাশ হৈ আছে, সেই তত্ত্ব হৈছে ভগৱন্ত কৃষ্ণ তত্ত্ব। আৰু সেই কৃষ্ণ তত্ত্ব আমি উপলব্ধি কৰিবলৈ হ'লে সেইটো আত্মতত্ত্ব ৰূপে ল'ব লাগিব। আত্মতত্ত্ব, সেই আত্মতত্ত্ব উপলব্ধি কৰিবলৈ আমি 4টা প্ৰশ্ন আমাৰ প্ৰত্যেকৰে লাগিব। মই কোন, মই ক'ৰ পৰা আহিলোঁ, মোৰ কাম কি, মই ক'লৈ যাম। এই 4টা প্ৰশ্ন আমাৰ যদি হৃদয়ত আমি ল'ব পাৰোঁ, এই আত্মতত্ত্ব, এই আত্মতত্ত্বটো যি জানিব সেইজনে বেদান্তৰ তত্ত্বটো উপলব্ধি কৰিব পাৰিব। সেইকাৰণে স্বভাৱে যি কৰে, আমাৰ স্বভাৱ আছে। মানে নিজৰ, আমি নিজৰ ভাৱনাৰ সৈতে আমি যিবিলাক কৰ্ম কৰোঁ বা ভাবোঁ সেইবিলাক আমাৰ স্বভাৱজাত কৰ্ম। কিন্তু এই দান হোম তপ জপ যাগ যজ্ঞ এইবিলাকো আমি নজনাৰ কাৰণে স্বভাৱগতভাৱে কৰি আছোঁ, হয়। কিন্তু এইবিলাক কৰ্ম আচলতে নহয়। ঈশ্বৰক জানে যিটো তাকে বোলে ধৰ্ম, আৰু ঈশ্বৰক জানে যিটো তাকে বোলে জ্ঞান, আৰু ঈশ্বৰৰ অৰ্থে যিটো কৰ্ম কৰা হয় ঈশ্বৰক অৰ্পণ কৰি সেইটোহে কৰ্ম। এইবিলাকত তপ জপ যাগ যজ্ঞ দান হোম তীৰ্থ ইত্যাদি এইবিলাকত বাসনা আছে, কামনা আছে। কিন্তু ভগৱন্তৰ বেদান্ত তত্ত্ব কামনা ৰহিত। ইয়াত কোনো কামনা বাসনা ঢাকিব নালাগিব। সেইটো কাৰণে কামনা ৰহিত কৰ্মই ঈশ্বৰ কৰ্ম, আৰু তাতে ঈশ্বৰ প্ৰকাশ হ'ব। আৰু সেইকাৰণে আমি আত্মতত্ত্ব আমাৰ প্ৰয়োজন হয়। সেইকাৰণে কৈছে কায় বাক্য মনে যাতে কোৱা আছে লৌকিক বৌদিকত কৰ্ম, কায় বাক্য মন 3টা বস্তু। আমি যেতিয়া ঈশ্বৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰিলোঁ, আমি ঈশ্বৰৰ ওচৰত আশ্ৰয় গ্ৰহণ কৰাৰ লগে লগে আমাৰ 3টা বস্তু আমি দি দিওঁ, কায় বাক্য মন। আমাৰ নিজৰ বুলিও কিবা আছেনে? আমাৰ একো নাই। কায়টো ভগৱন্তক দি দিলোঁ, বাক্যও দি দিলোঁ, মনটোও দি দিলোঁ, সমস্ত তোমাৰেই। কিন্তু বিষয় থাকিলে আমাৰ ভাৱনাটো ওলোটা হৈ যায়। আমাৰ ভাৱনাটো এতিয়া কৰ্ম জ্ঞান মাৰ্গ লাগিছে। এইটো কোনে কৰিলে? বোলে মই কৰিলোঁ। এই গাড়ীখন কাৰ? মোৰ। এই মই মোৰ এই ভাৱনা যেতিয়া থাকিব তেতিয়া আমি জ্ঞান কৰ্ম মাৰ্গত থকা হ'ব। সেইকাৰণে আমি
এই বেদান্ত তত্ত্ব উপলব্ধি কৰিবলৈ হ'লে আৰু কামনা বাসনা ৰহিত ভাৱেৰে মনৰ ভাৱনাৰ সৈতে ঈশ্বৰক পূজা কৰিবলৈ হ'লে, ভগৱন্তক তুষ্ট কৰিবলৈ হ'লে আমি তিনিটা বস্তু ত্যাগ কৰিব লাগিব। মই, মোৰ আৰু মোক। মই কেৱল মাত্ৰ ভগৱন্তহে, মোৰ কেৱল ভগৱন্তৰহে, আৰু মোক কেৱল ভগৱন্তৰ। সমস্ত জগত ভগৱন্তৰে, কাৰণ সমস্ত সৃষ্টি স্থিতিলৈ ভগৱন্তই কৰিব পাৰে, আনে কৰিব নোৱাৰে। সেইকাৰণে আমাৰ কায় বাক্য মনে সৈতে আমি যিমানবিলাক আচৰণ কৰোঁ, লৌকিকেই হওক বৈদিকে কৰ্ম হওক, লোকাচাৰ্য আমি যিখিনি কৰ্ম কৰোঁ বা বেদৰ আধাৰত নিয়মিত যিখিনি কৰ্ম আচৰণ কৰা হয়, এই সমস্তখিনি কৰ্ম সেইখিনি। কিন্তু তাতো এটা কথা আছে, যদি আমি এই কৰ্মবিলাক কৰোঁতে আমি ঈশ্বৰযুক্ত কৰি লওঁ, আমি কৰ্ম এটা আচৰণ কৰিবলৈ লৈছোঁ, আমি কৰিবলৈ যাবৰ কাৰণে ওলাইছোঁ, আমি কৃষ্ণ বুলি ভগৱন্তক অৰ্পণ কৰোঁ, প্ৰভু তোমাৰ চৰণ চিন্তি মই ওলাইছোঁ। কৰ্ম এটা কৰিবলৈ লৈছোঁ, তাতো ঈশ্বৰক অৰ্পণ কৰিছোঁ। বা আমি কৃষি কৰ্ম কৰিছোঁ, বা আমি চৰকাৰৰ ঘৰত চাকৰি কৰাসকলে টেবুলত বহি আৰম্ভ কৰিবলৈ লৈছোঁ কৃষ্ণ বুলি, আমি তাতে সেই যেতিয়া আমি ঈশ্বৰত কৰ্মখিনি অৰ্পণ কৰি দিয়া হ'ল, সেইটোৱে হৈছে সৎকৰ্ম। আৰু সেই কৰ্মটোক কৰিবলৈ হ'লে আমি কায় বাক্য মনটো শুদ্ধ কৰি ল'ব লাগিব। যাৰ কায় বাক্য মন শুদ্ধ নহয়, সেইজনে কৃষ্ণ বুলি কৰ্ম কৰিলেও কিন্তু কৰ্মটো সাধন নহ'ব পাৰে। কিয়? তেওঁৰ কায় বাক্য মন তিনিটা শুদ্ধ নহয়। অশুদ্ধ চিত্তে ভগৱন্তৰ নাম ল'লে ভগৱন্ত তুষ্ট হ'ব পাৰে, কিন্তু ভগৱন্তই পোনপটীয়াকৈ সেইটো গ্ৰহণ নকৰে। সেইকাৰণে ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম। আমাৰ ধৰ্ম কি? এই ষ্টেণ্ডডালৰ ধৰ্ম হৈছে ইয়াৰ যিটো স্পীকাৰ, এই স্পীকাৰটো ধৰি ৰাখিব পাৰে ইয়াৰ ধৰ্ম। আমাৰ ভৰিকেইটাৰ ধৰ্ম আমাৰ দেহটো ধৰি ৰাখিব পৰা ধৰ্ম। এতিয়া আমাৰ মানুহৰ ধৰ্ম ঈশ্বৰ উপাসনা। এই যে আমি চাৰিটা প্ৰশ্নৰ কথা ক'লোঁ, মই ক'ৰ পৰা আহিলোঁ, মই কিয় আহিলোঁ, মোৰ কাম কি, মই ক'লৈ যাম। এই প্ৰশ্ন চাৰিটাৰ উত্তৰটো হৈছে ধৰ্ম। কি ধৰ্ম? নাম ধৰ্ম। আমি ভগৱন্তৰ পৰা আহিলোঁ। আমি সেইটো কাৰণে আমাৰ জীৱবিলাকক কোৱা হয় অমৃতস্য পুত্ৰাহা, অমৃতৰ সন্তান। অমৃত, অমৃত শব্দৰ পৰাতো অটো কাটি দিয়কচোন, কি হৈ পৰিব? মৃত, তাৰমানে মৰা। আমি অমৃতৰ সন্তান হ'ব লাগিব, যিহেতু আমি অমৃতস্য পুত্ৰ, আমি অমৃতৰ পৰা আহিছোঁ, আমি ভগৱন্তৰ পৰা আহিছোঁ, গতিকে আমি ভগৱন্তৰ সন্তান। সেইকাৰণে আমি অমৃতৰ সন্তান হৈ অমৃতস্য পুত্ৰহা হৈ আমি অমৃতৰ কৰ্ম সাধন কৰিব লাগিব, অমৃতযুক্ত। সেইকাৰণে হুয়া একমত ঈশ্বৰ কৃষ্ণত অৰ্পিব শিশৱ ধৰ্ম। এই লৌকিক বৈদিক যিমানবিলাক কৰ্ম আছে, এই কায় বাক্য মনে কৰি সমস্তখিনি প্ৰভু ভগৱন্ততেই আমি অৰ্পণ কৰিব লাগিব। তেতিয়া সেইসকল হ'ব আচল কৰ্ম, সেইখিনি হ'ব ধৰ্ম, আৰু সেইখিনি হ'ব কৰ্ম। কৃষ্ণ মাধৱ। কৃষ্ণ। এ ৰাম নিত্যানয় মৃত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানাহি ভাগ মহাভাগৱত ধৰ্ম গৰ্ব অহংকাৰ তেজি তুজনে আচৰে কৰ্ম ভকতি
তাতে মহাতুষ্ট হোয়া কৃষ্ণে দেন্ত বৈকুণ্ঠ যত প্ৰতি। কৃষ্ণ ইয়াত এটা কথা ক'লে, নিত্য নৈমিত্তিক যত জাতি ধৰ্ম আশ্ৰমৰ যত কৰ্ম কৃষ্ণত অৰ্পিলে জানা সিও হয় মহাভাগৱত ধৰ্ম। নিত্য নৈমিত্তিক যিমানবিলাক কৰ্ম আমি কৰোঁ, আমি সাংসাৰিক মানুহ যদিও আমাৰ প্ৰত্যেকৰেই কিছুমান কৰ্ম আছে, নিত্য নৈমিত্তিক কৰ্ম, যিবিলাক আমি সাধাৰণতে সদায় আচৰণ কৰি থাকোঁ। আৰু আমি জীয়াই থাকিবৰ কাৰণে, সংসাৰখন চলাবৰ কাৰণে বা এই জগতৰ লোকৰ কল্যাণ সাধন কৰিবৰ কাৰণে আমি যিবিলাক কৰ্ম আচৰণ কৰোঁ, সেই সমস্তখিনি। আৰু যিমানবিলাক জাতি ধৰ্ম আছে, এতিয়া জাতি কাক বোলে? ঈশ্বৰক ভজিলে জাতি, ঈশ্বৰক নভজিলে অজাতি। এই কথাটো ইতিমধ্যে আপোনালোক সবে জানিছে। এতিয়া জাতি ধৰ্ম কি? আমি যদি ঈশ্বৰক ভজনা কৰিলোঁ তেতিয়া আমি জাতি। গতিকে আমাৰ ধৰ্মটো কি হ'ব? ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন, ভগৱন্তৰ গুণনাম ৰতি প্ৰীতি হৈ ভগৱন্তক আমি ভজনা কৰি ভগৱন্তৰ ওচৰলৈ যোৱাটো, যিটো আমাক কোৱা হয় ঐশী গতি, ঈশ্বৰৰ ওচৰলৈ যোৱা যিটো গতি পুণ্যৰ জৰিয়তে, সেই জাতি ধৰ্ম আমি ভগৱন্তৰ চৰণত আশ্ৰয় হৈ কৰিব লাগিব। সেইকাৰণে আমাৰ কৰ্মৰ ক্ষেত্ৰত বা মায়াত আমাৰ জাতি বিভিন্ন ধৰণৰ আছে, আমি নিজে সৃষ্টি কৰি লৈছোঁ আমাৰ এইবিলাক জাতি, কোচ কলিতা চুতীয়া আহোম ইত্যাদি। কিন্তু মহাপুৰুষে কৈছে যে আমি মাত্ৰ জাতি, জাতি দুটা, এটা জাতি এটা অজাতি। ভগৱন্তক ভজিলে জাতি, ভগৱন্তক নভজিলে অজাতি। আৰু মহাপুৰুষে কি লৈছে? আমি একো নহয়। প্ৰভু ভগৱন্তই কৈছে যে চতুৰ্বৰ্ণ ময়া সৃষ্টম গুণকৰ্ণ বিভাগছ, কিন্তু মহাপুৰুষে কৈছে আমি সেই চাৰি জাতিৰ ভিতৰতো নাই। নহো জানা আমি চাৰি জাতি, চাৰিও আশ্ৰমী নহো আতি, নহো ধৰ্মশীল দানব্ৰত তীৰ্থগামী। কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভটা পদ কমলৰ দাসৰো দাস তান দাস ভৰিলোঁ। সেই দাসৰো দাস যদি আমি হ'ব পাৰিলোঁ, তেতিয়াহ'লে আমি জাতি ধৰ্ম কৰা হ'ল। আমাৰ স্বধৰ্ম সেইটো। আৰু আমি মানুহৰ জন্ম পাই আমি সেই ধৰ্মটো আচৰণ কৰাটো আমাৰ কৰ্তব্য। সেইকাৰণে কৈছে যিমানবিলাক জাতি ধৰ্ম আছে, সেই সমস্ত জাতি ধৰ্ম ঈশ্বৰত অৰ্পণ কৰা। আৰু আশ্ৰমৰ যিমানবিলাক আছে, চাৰি আশ্ৰম আছে, ব্ৰহ্মচৰ্য, গৃহস্থ, বানপ্ৰস্থ, সন্ন্যাস, এই চাৰিখন আশ্ৰম। এই চাৰিখন আশ্ৰমৰ চাৰিটা পৰ্যায় আছে কৰ্ম প্ৰণালীৰ। সেইবিলাক বৰ্তমান যুগত, এই কলি যুগত সেই চাৰি আশ্ৰমৰ যিখিনি কৰ্মপন্থা, সেইখিনি আচৰণ কৰাটো বৰ দুৰূহ। বৰ্তমান সময়ৰ লোকে সেইখিনি কৰিব নোৱাৰে। কিন্তু তাৰ ভিতৰত গৃহস্থ আশ্ৰম শ্ৰেষ্ঠ এইকাৰণে দিছে, গৃহতে থাকিয়া দেখিলোঁ তজুচৰণ। এই ভাৱনাটো আমাৰ হয়। গৃহত থাকি ভগৱন্তৰ ভকতৰ সংগ পাওঁ, আৰু ভগৱান দৰ্শন হ'লে ভগৱন্তৰ দৰ্শন হয়, এই তত্ত্বটো আছে। সেইকাৰণে এই আশ্ৰমৰ যিমানবিলাক ধৰ্ম আছে, কৰ্ম আছে, সেই সমস্তবিলাক আমি অৰ্পণ কৰিব লাগিব কৃষ্ণত। কৃষ্ণত অৰ্পণ নকৰিলে কৰ্ম নহয়। সেইকাৰণে আমি কৃষ্ণত অৰ্পিলে জানা সিও হয় মহাভাগৱত ধৰ্ম। আমাক মহাভাগৱতে কি শিকাইছে? যে এক কৃষ্ণদেও কৰিওকে সেও ধৰিও তাহান নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জিয়া হস্তে কৰা টান কাম। এইটো মহাভাগৱতে আমাক দেখুৱাইছে, গুৰুজনে এইটো আমাক নিদৰ্শন দিছে। এতিয়া সেই আধাৰত যদি আমি কৰ্ম সম্পাদন কৰোঁ, তেনেহ'লে আমি মহাভাগৱত ধৰ্ম আচৰণ কৰা হ'ব। আৰু সেই কৰ্ম আচৰণৰ জৰিয়তে আমি নিজেও মহাভাগৱতলৈ উন্নীত হ'ব পাৰিম। সেইখিনি কৰ্ম কৰাৰ কাৰণে প্ৰহ্লাদ মহাভাগৱত হৈছে। গতিকে কৃষ্ণত অৰ্পিলে জানা সিও হয় মহাভাগৱত। কৃষ্ণত অৰ্পণ কৰিব লাগিব। কিন্তু অৰ্পণ কৰিলেই আমি যদি কৃষ্ণ বুলি অৰ্পণ কৰিলে হ'ব জানো?
আমি কায় বাক্য মন শুদ্ধভাৱেৰে সৈতে চিত্তটো শুদ্ধ কৰি ভগৱন্তক অৰ্পণ কৰিবলৈ। অৰ্পণ কেনেকৈ কৰিব লাগিব? নিষ্কামভাৱে, কামনা শূন্যভাৱে। মানে কামনা লৈ পেলাই, মনৰ ভাৱনা লৈ পেলাই ঈশ্বৰক পূজা কৰিলে নহ'ব। যিহেতু কামনা ৰহিত হ'ব লাগিব। আমাৰ ভাৱনাটো কেনেকুৱা হ'ব লাগিব? কৰোণাময় ৰাম কৰোণাময়, কৰিও কৃপা যেন উচিত হয়। মহাপুৰুষে ঘোষাত সুন্দৰভাৱে দি থৈছে, তুমি সেই ৰাম কৃপা ৰসেৰ নিধি, তোমাৰ কৃপা বিনে নাহিকে সিদ্ধি। সেই তোমাৰ কৃপাটো পাবৰ কাৰণে আমি আকৌ তোমাৰ কৃপাজন্য হ'ব লাগিব। সেইকাৰণে আমি তোমাৰ যদি কৃপা প্ৰাৰ্থী হওঁ, তেতিয়া তুমি কৃপা কৰা, তোমাক সমস্ত অৰ্পণ কৰিছোঁ কায় বাক্য মনে, এই বুলি যে আমি কৰ্ম সম্পাদন কৰোঁ, অৰ্পণ কৰোঁ, তেতিয়া সেয়া আমাৰ ভাগৱত ধৰ্ম হ'ব। গৰ্ব অহংকাৰ তেজি যিটোজনে আচৰে কৰ্ম ভকতি, তাতে মহাতুষ্ট হৈয়া কৃষ্ণেদন্ত বৈকুণ্ঠৰ যত সম্পত্তি। এতিয়া গৰ্ব অহংকাৰ থাকিলে নাপায়। সেইকাৰণে মহাপুৰুষ গুৰুজনে ঘোষা এভাগ লিখি থৈছে, অকৰ্মত বিশ্বখজাৰ হিয়া তথা কন্ত হৰি, অতিশয় দূৰ হুন্ত তাৰ, দূৰতো বিদূৰ হুন্ত তাৰ, অহংকাৰ থাকন্তেও সাক্ষাৎ কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। কিন্তু এই ঘোষাজনাৰ 3জন ভকতৰ কথা কোৱা হৈছে। এই ঘোষাজনাত 3জন ভকতৰ 3টা পৰ্যায় দেখুওৱা হৈছে। কৰ্মত বিশ্বখজাৰ হিয়াত থাকন্তে হৰি, অতিশয় দূৰ হুন্ত তাৰ। যিজনে কৰ্মত বিশ্বাস কৰি থাকিব, তেওঁৰ হৃদয়তে ভগৱন্ত আছে, কিন্তু হৃদয়ত ভগৱন্ত আছে যদিও তেওঁ এই কৰ্মত বিশ্বাস কৰি থকাৰ কাৰণে ভগৱন্ত জানিলে, তুমি মোক ভোজনা কৰিবলৈ তোমাক পঠিয়াইছিলোঁ, তুমি মোক বাদ দি আকৌ জ্ঞানৰ কৰ্মমাৰ্গত ৰথ হৈ তুমি মোক পাহৰিলা, গতিকে মই তোমাৰ হৃদয়ত নাথাকোঁ, তোমাৰ পৰা মই বহুত দূৰত অৱস্থান কৰি তুমিনো কি কৰি আছা, মই তাকে তোমাক চাই আছোঁ। আৰু যিজনৰ অহংকাৰ আছে মনত, যিজনে জ্ঞান আৰু মানে কৰ্মমাৰ্গৰ প্ৰপঞ্চ ৰজ আৰু তমগুণৰ সংমিশ্ৰণৰ জৰিয়তে এই অহংকাৰ ভাৱত লুপ্ত হৈ আছে, যিজনৰ মনত অহংকাৰ ভাৱটোৰ সৈতে তেওঁ কৰ্মত প্ৰবৃত্ত হৈ আছে, সেইজনৰ হৃদয়ত মই আছোঁ যদিও মই তেওঁৰ পৰা আৰু বহুত দূৰত গুচি যাওঁ, বহুত দূৰৰ পৰা মই তেওঁক নিৰীক্ষণ কৰি থাকোঁ যে তোমাৰ হৃদয়ত মই আছোঁ, তুমি মোক চিনি পোৱা নাই, গতিকে তুমি অহংকাৰত মত আছা। তাত তুমি তোমাৰ দেহটোকে মই বুলি ভাবিছা, মই যে তোমাৰ হৃদয়ত পৰমাত্মা ৰূপে আছোঁ সেই কথাটো তুমি ভবা নাই, কিন্তু তোমাৰ অহংকাৰ তুমি মত্ত হৈ মোক পাহৰি আছে, গতিকে মই তোমাৰ পৰা বহুত দূৰলৈ আঁতৰি যাওঁ, দূৰতো বিদ্ৰোহ হুন্ত তাৰ, অহংকাৰ থাকন্তেও। কিন্তু পাছত কি বুলি ক'লে, সাক্ষাতে কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম যাৰ। এই মহাধৰ্ম যিজনে আচৰণ কৰি আছে, শ্ৰৱণ কীৰ্তন ধৰ্ম যিজনে আচৰণ কৰি আছে, সেইজনৰ কিন্তু মই সাক্ষাৎ তেওঁক দেখা দিওঁ। সেইজনে মোক বিচাৰি ফুৰিব নালাগে, মই তেওঁক বিচাৰি যাম। সাক্ষাৎ কৃষ্ণক পাৱে, শ্ৰৱণ কীৰ্তন ধৰ্ম আচৰণ কৰি যিজনে মহাভাগৱত ধৰ্ম পালন কৰি আছে, সেইজনৰ ওচৰলৈ মই নিজেই যাম, মোক তেওঁ বিচাৰি আহিব নালাগে। এয়া ভকত বৎসল ভগৱন্তৰ কথা। ইয়াত সেইকাৰণে কৈছে, গৰ্ব অহংকাৰ যিজনে ত্যাগ কৰিব পাৰিলে, যিজনে জ্ঞান আৰু কৰ্মমাৰ্গ ত্যাগ কৰি ৰজ আৰু তমগুণৰ সংমিশ্ৰণৰ মাজত সৃষ্টি হোৱা এই অহংকাৰত লিপ্ত নহৈ বিষয় বাসনাখিনি ত্যাগ কৰি এই জগতৰ মায়া প্ৰপঞ্চখিনিৰ মাজৰ পৰা ওলাই আহি পানীত উৎপন্ন হোৱা পদুমৰ পাতখিলাৰ নিচিনা যেনেকৈ পানীত থাকিলেও পানী নীতিতে, সেই তেনেকুৱা ভক্তিৰে সৈতে পুষ্ট হোৱা সেইজন ভকতৰ ওচৰত মই থাকোঁ। আৰু সেইজনে
যিখিনি কৰ্ম ভকতি আচৰণ কৰিব, যিখিনি কৰ্ম কৰিব, সেই কৰ্মখিনি সৎকৰ্ম, আৰু যিখিনি কৰ্মৰ জৰিয়তে তেওঁ পুণ্য উপাৰ্জিত হ'ব সেয়া ভকতি। সেই ভকতিৰ জৰিয়তে মই বৎস তেওঁৰ মই দাস হওঁ, আৰু সেইজন ভকতক মই মহাতুষ্ট হওঁ, মই মহাতৃপ্তি পাওঁ, মই সেইজনৰ ওচৰলৈ দৌৰি দৌৰি যাওঁ, আৰু সেইজনে একো নিবিচাৰিলেও মই কিন্তু তেওঁক বৈকুণ্ঠৰ যিমান সম্পত্তি আছে সেই সমস্তখিনি সম্পত্তি মই সেই ভকতজনক দান কৰোঁ। সেয়া ভগৱন্তই নিজে কোৱা কথা। কৃষ্ণ।